তো ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 ইউটিউবত ভিডিঅ' আপলোড কৰা হ'ল। মই ইয়াতে এটা কথা ক'ব বিচাৰি আছোঁ। মই তোমালোকক কৈ আছোঁ যে হোৱাটছএপত মই PDF দি দিম, যদি দৰকাৰ পৰে তেনেহ'লে PDFৰ কাৰণে মোক মেছেজ কৰিব পাৰা। তো সকলোৱে এনে অযথা মেছেজ নকৰিবা, এইটো পেয়েবল হয়, ঠিক আছে। এই PDFটো মই মোৰ তাত অনলাইন কোচিং কৰা বা অনলাইন টিউশ্যন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বনোৱা হয়। গতিকে যদি এক্সট্ৰা কোনোবাই মেছেজ কৰা তেনেহ'লে এইটো পেয়েবল হয়, সামান্য এটা চাৰ্জ দিব লাগিব, কাৰণ ইয়াত 99% কনফাৰ্ম কমন আহিব। তো সেইকাৰণে কিবা এটা সামান্য পৰিমাণৰ চাৰ্জ এটা দিব লাগিব। আৰু এইটো এডুকেশ্যন বিজনেছ বুলি তোমালোকে নক'বা, সেই চাৰ্জটো আমাৰ কষ্টৰ কাৰণে হয়। আমি ৰাতি 2টা-3টা বজালৈকে কষ্ট কৰোঁ এই ইম্পৰ্টেণ্ট নোটছ যিখিনি আছে সেইখিনি বিচাৰি উলিওৱাত বা বহুত কিবাকিবি লাগাতাৰ 7 দিন 8 দিনমান কষ্ট কৰাৰ পিছত এই গোটেইখিনি বস্তু আমি একগোট কৰি পেলাই ছাত্ৰ ছাত্ৰীৰ কাৰণে একগোট কৰোঁ। তো এইটো আমাৰ কষ্টৰ বিনিময়ত আমাৰ কিবা এটা চাৰ্জ লাগে, বুজি পালা। তো এইটো তোমালোকে এডুকেশ্যন বিজনেছ বুলি নক'বা, ঠিক আছে। বহুত ষ্টুডেণ্টে মোক, বহুতো নহয় 2-3জন ষ্টুডেণ্টে মোক কৈছে এইটো এডুকেশ্যন বিজনেছ। মই তোমালোকক যিমান পাৰিছোঁ সিমান ফ্ৰীত দিছোঁ। এতিয়া যদি এনেকুৱা কোৱা তেনেহ'লে মোৰ সঁচাকৈ বহুত বেয়া লাগে, কাৰণ তোমালোকে জানাই, যিসকলে মোৰ তাত টিউশ্যন কৰা নাই, মোৰ গ্ৰুপত আছিল, সেইসকলে জানাই বহুত কিবা হেল্প কৰিছোঁ তোমালোকক, হয়নে নহয়? বহুত ধৰণে হেল্প কৰিছোঁ। ইনফেক্ট আমাৰ লোকেল ভাষাটো, যিসকলে আমাৰ লোকেল ভাষা বুজি পোৱা সেইসকলৰ কাৰণে লোকেল ভাষাটো ভিডিঅ' বনাই ফ্ৰীতে দিছোঁ তোমালোকক, যাতে উপকৃত হোৱা। তো গতিকে এনেকুৱা নকৰিবা, সামান্য এটা চাৰ্জ দিব লাগিব। যদি চাৰ্জটো বহন কৰিব পাৰা তেনেহ'লে মেছেজ কৰি মোক জনাবা, মই PDF দি দিম। আৰু চাৰ্জটো ইমান ডাঙৰ চাৰ্জ নহয়, চাৰ্জটো হ'ল মাত্ৰ 49 ৰুপিজ। 49 ৰুপিজ যদি তোমালোকে চাৰ্জ দিব পাৰা তেনেহ'লে PDFটো পাই যাবা, ঠিক আছে, এনচাৰ সহকাৰে। আৰু যদি চাৰ্জ দিব নোৱাৰা তেনেহ'লে ভিডিঅ'ত যিখিনি কুৱেশ্যন দিছোঁ সেইখিনি কুৱেশ্যনেই PDFত আছে, কিন্তু ভিডিঅ'ত মানে কুৱেশ্যনৰ এনচাৰখিনি মই এক্সপ্লেইন কৰা নাই, PDFত এক্সপ্লেইন কৰোঁ আছে। তো সেইখিনি পাৰ্থক্য। যদি চাৰ্জ দিব নোখোজে তেনেহ'লে ভিডিঅ' চালেও হ'ব, ভিডিঅ' চাই নোটছখিনি মানে যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি লিখি ল'বা, অ'কে। তে ব'লা আমি ভিডিঅ' আৰম্ভ কৰোঁ, থাৰ্ড পাৰ্ট, আৰু এই পাৰ্টটোৱে লাষ্ট পাৰ্ট হয়। 13 নম্বৰ লেচন 12 নম্বৰলৈকে আমি কমপ্লিট কৰিছোঁ। এতিয়া 13 নম্বৰ লেচনৰ 1 নম্বৰ কুৱেশ্যনটো এইটো যে ওলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে, ইয়াৰ উচ্চতা হ'ল 8 চেণ্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ। ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান হ'ব ইয়াত, ঠিক আছে, কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল। পাত্ৰৰ 1/4 পানী ওলাই পৰি পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা উলিয়াব লাগে, ঠিক আছে। পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু একে ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ মিটাৰৰ শুদ্ধ মানত নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। পিছত চোৱা, চৌপল আকৃতিৰ এটা কোঠাৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে। চৌপলটোৰ জোখ হ'ল 15 চেণ্টিমিটাৰ পূৰণ 10 চেণ্টিমিটাৰ পূৰণ 3.5 চেণ্টিমিটাৰ। প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 চেণ্টিমিটাৰ আৰু গভীৰতা 1.4 চেণ্টিমিটাৰ। সম্পূৰ্ণ ষ্টেণ্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰিব লাগে। এটা তম্বু আকৃতিৰ এটা বেলনৰ ওপৰত এটা শংকুৰ মূদচেৰে আবৃত যদি বেলৰ অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ, তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ কৰা কাঠৰ কিবা এটা আছিলে ইয়াত, কালি উলিয়াব লাগে। প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে কাপোৰখনৰ খৰচো ওলাব লাগে। পিছত চোৱা, ছেভেন চেণ্টিমিটাৰ কাঁহযুক্ত এটা ঘনকীয়া টুকুৰাৰ ওপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালিও নিৰ্ণয় কৰিব কৈছে, অ'কে। এটা পাত্ৰ, এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 চেণ্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 চেণ্টিমিটাৰ। পাত্ৰটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালি উলিয়াব লাগে।
এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট, এইটো বহুত হাইলি ইম্পৰ্টেণ্ট আছে, এইটো হাইলি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো, ঠিক আছে, ভালকৈ চাবা যে এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30%, 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাস দুই মূৰে দুটা অৰ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত প্ৰায় কিমান ৰ থাকিব নিৰ্ণয় কৰা। ৰ ওলাব গৈছে, ঠিক আছে, চিত্ৰ দিয়া আছে, চিত্ৰটো চাই ল'বা। পিছত চোৱা, এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে। শংকুটোৰ উচ্চতা 2 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 4 সেন্টিমিটাৰ। পুতলাটোৰ আয়তন নিৰ্ণয় কৰিব লাগে। যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে তেন্তে বেলনটোৰ আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। অ'কে, পিছত চোৱা, এজন ফলৰ বিক্ৰেতাই গিলাচ ব্যৱহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল। বেলন আকৃতিৰ গিলাচটোৰ ভিতৰৰ ব্যাস আছিল 5 সেন্টিমিটাৰ, কিন্তু গিলাচৰ তলফালে এটা অৰ্ধগোলক আকাৰৰ উঠি অহা অংশই গিলাচৰ ধাৰণ ক্ষমতা কমাই দিছে। যদি গিলাচৰ উচ্চতা 10 সেন্টিমিটাৰ তেন্তে গিলাচৰ আপাত ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্ণয় কৰা। এইটো ভালকৈ চাই যাবা। পিছৰ কুৱেশ্যন চোৱা, আফজলে তাৰ বাগিচাৰ বাবে এটা ভেলনৰ এটা মূৰত অৰ্ধগোলকৰ গভীৰতা প্ৰকৃতিৰে এটা চৰাইৰ গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে। বেলনটোৰ উচ্চতা হ'ল 1.45 মিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ। চৰাইৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। অ'কে, নেক্সট, এটা গোটা লোহাৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাস বিশিষ্ট বেলনেৰে গঠিত, যাৰ ওপৰ ভাগ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে। খুঁটাটোৰ ভৰ নিৰ্ণয় কৰিব লাগে আৰু ইয়াত দিয়া আছে 1 ঘন চেণ্টিমিটাৰৰ লোৰ ভৰ আছে 8 গ্ৰাম। এটা ঔষধৰ, এইটো আছে ইম্পৰ্টেণ্ট, ঔষধৰ কেপচুলৰটো ভালকৈ চাই যাবা। এটা ঔষধৰ কেপচুলৰ আকৃতি এটা ভেলনৰ দুয়োটা মূৰত থকা অৰ্ধগোলক লগাই থোৱা হ'ল। কেপচুলৰ দৈৰ্ঘ্য 14 mm আৰু ব্যাস হ'ল 5 mm। পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। তো এইখিনি আছিল আমাৰ লেচন নম্বৰ 13ত থকা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি। এতিয়া লেচন নম্বৰ 14 চোৱা, তলৰ তথ্যৰ তলৰ তথ্যৰ মধ্যমা দিয়া আছে 28.5, এক্স আৰু ৱাইৰ মান উলিয়াব লাগে। চাৰ্টটো এইটো, ঠিক আছে, এইটো চাৰ্ট দিয়া আছিলে, এক্স আৰু ৱাইৰ মান উলিয়াব লাগে, ঠিক আছে, এক্স আৰু ৱাই, এইটো এক্স আৰু এইটো ৱাই, এই দুটাৰ মান উলিয়াব লাগে। অ'কে, পিছৰ কুৱেশ্যন চোৱা, এজোপা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্য 51 মিলিমিটাৰত জোখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে। এইটো তথ্য, ঠিক আছে, এই তথ্যখিনি দিয়া হৈছে আৰু ইয়াৰ পৰা কি ওলাব লাগে, মধ্যমা ওলাব লাগে, ঠিক আছে, ওলাই ল'বা। তলৰ তথ্যৰ মধ্যমা দিয়া আছে 5 to 5, এক্স আৰু ৱাইৰ মান ওলাব লাগে, এইটো এক্স, অ'কে, আৰু ৱাইটো তলত আছে, এইটো ৱাই, এই দুটা চাই ল'বা। এইটো চোৱা, মই ধুনীয়াকৈ দি দিছোঁ, স্ক্ৰীনশ্বট ল'ব পাৰা বা নোট কৰি ল'ব পাৰা, ঠিক আছে, ভিডিঅ' প'জ কৰি। পিছত চোৱা, তলৰ তালিকাখনত 35খন চহৰৰ সাক্ষৰতাৰ হাৰ শতাংশত দিয়া হৈছে। মাধ্য সাক্ষৰতা নিৰ্ণয় কৰিব লাগে। এইটো চোৱা, সাক্ষৰতাৰ হাৰ দিয়া আছে, ওলাব লাগে, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, সকলো জীৱন বীমা সদস্যই 100জন পলিচি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায়। মধ্যমা বয়স উলিয়াব লাগে। যদি 18ৰ পৰা 60 বছৰ কম বয়সৰ ব্যক্তিক সেই পলিচি দিয়ে। এইটো চাবা, পিছত চাবা, এইটো তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতাৰ
মাধ্যমিক বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে। এই তথ্যৰ বহুলক আৰু বাধ্য নিৰ্ণয় কৰিব লাগে। দুয়োটা মাপৰ তাৎপৰ্য লিখিব লাগে। পিছত এইটো কুৱেশ্যন চাবা। বায়ুত ছালফাৰ ডাই অক্সাইডৰ গাঢ়তা উলিয়াবলৈ এখন চহৰৰ 30টা অঞ্চলত তথ্য সংগ্ৰহ কৰা হ'ল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হ'ল। অ'কে, ইয়াৰ পৰা আমাৰ কি ওলাব লাগে? মধ্য ওলাব লাগে। তলৰ তালিকাত 30জন ছাত্ৰই পৰীক্ষাত গণিতত পোৱা নম্বৰ দিয়া হৈছে। এই তথ্যৰ পৰা মধ্য উলিয়াব লাগে। এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তালিকাত দেখুওৱা হৈছে। তথ্যখিনিৰ পৰা বহুলক আৰু মধ্য ওলাব লাগে। তথ্যৰ মধ্য ওলাব লাগে। এইখিনি তথ্যৰ মধ্য ওলাব লাগে, ঠিক আছে? এইখিনি তথ্যৰ মধ্য ওলাব লাগে। অ'কে, এতিয়া আছে আমাৰ লাষ্ট লেচন, সম্ভাৱিতা। সম্ভাৱিতাৰ পৰা কি কি আহিব পাৰে? এটা টেমাত 100টা 50 পইচা, ডাঙৰ কৰি লওঁ। এটা টেমাত 100টা 50 পইচা, 50টা 1 টকীয়া, 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে। টেমাটোৰ পৰা ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সম্ভাৱ্য হ'লে মুদ্ৰাটো 50 পইচা হোৱাৰ সম্ভাৱিতা, 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা আৰু 2 টকীয়া হোৱাৰ সম্ভাৱিতা, ঠিক আছে, ওলাব লাগে। এটা লুডি গুটি এবাৰ মাৰি পঠিওৱা হ'ল আৰু তাৰ পৰা সম্ভাৱিতা ওলাব লাগে। কি কি সম্ভাৱিতা ওলাব লাগে চোৱা। এটা মৌলিক সংখ্যাৰ সম্ভাৱিতা, 2 আৰু 6ৰ মাজৰ সংখ্যাৰ সম্ভাৱিতা আৰু অযুগ্ম সংখ্যাৰ সম্ভাৱিতা। ৰোহিতৰ 5টা কাৰ্ড লোৱা হ'ল। এটা দহ, এটা গোলাম, এটা ৰাণী, এটা ৰজা আৰু এটা টেক্কা। তলমুৱা কৰি ভালদৰে মিহলোৱা হ'ল। এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল। কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। 12টা বেয়া কলম দুৰ্ভাগ্যবশতঃ 132টা ভাল কলমৰ লগত মিহলি হৈ গ'ল, ঠিক আছে। মাত্ৰ চকুৰে চাই এটা কলম ওলাব লাগে আৰু সেই কলমটো কি হ'ব লাগে? ভাল হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ জাপৰ পৰা এটা কাৰ্ড টনা হ'ল। কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। কাৰ এটা টেক্কা হোৱাৰ সম্ভাৱিতা আৰু এটা টেক্কা নোহোৱাৰ সম্ভাৱিতা। এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল। এইটো ইম্পৰ্টেণ্ট আছে, বহুত বেছি ইম্পৰ্টেণ্ট আছে, চাই যাবা ভালকৈ। দুবাৰ মাৰি পঠিওৱা হ'ল। সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। এবাৰো 5 নোলায়, অন্ততঃ এবাৰ 5 ওলায়। 144টা বল পেন থকা এক মোটা বল পেনত 20টা বল পেন বেয়া আছে আৰু বাকীবোৰ ভাল। নুৰিয়ে এটা কলম কিনিব বিচাৰে যদিহে ই ভাল হয় আৰু বেয়া হ'লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে। সম্ভাৱিতা কি হ'ব যদি নুৰিয়ে কিনাৰ সম্ভাৱিতা আৰু নিকিনাৰ সম্ভাৱিতা ওলাব লাগে। চোৱা, এটা খেল হ'ব। এটা এটকীয়া মুদ্ৰা লৈ 3 বাৰ টছ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ'ব যদি সি আটাইবোৰ ফলাফল একে পায়, অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ পায়, আৰু আনহাতে পৰাজিত হ'ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া। টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল। বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। হৰিয়ে 2টা ভিন্ন মুদ্ৰা একেলগে টছ কৰিলে। ধৰা 1 টকীয়া মুদ্ৰা এটা বা আনটো 2 টকীয়া, এটা 1 টকীয়া, এটা 2 টকীয়া। তেওঁ অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা, এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। পিছত চোৱা, এটা সংগীত চকীৰ খেলত এজন ব্যক্তিক তেওঁ আৰম্ভ কৰাৰ 2 মিনিটৰ ভিতৰত সংগীতটো যিকোনো সময়ত বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হ'ল। সংগীতটো আৰম্ভ কৰাৰ প্ৰথম আধা মিনিটত বন্ধ কৰাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। কাৰ্ডটোৰ ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাৱিতা, এটা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা, এটা ৰঙা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা, এটা হৰতনৰ গোলাম হোৱাৰ সম্ভাৱিতা, এটা স্কাপানৰ সম্ভাৱিতা আৰু এটা ৰোহিতৰ ৰাণীৰ সম্ভাৱিতা ওলাব লাগে। এটা বাকচত 1ৰ পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক মানে থাল আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে সম্ভাৱিতা ওলাব লাগে। এটা 2টা অংকৰ সংখ্যা, এটা পূৰ্ণবৰ্গ সংখ্যা, এটা 5ৰ হৰণযোৰা সংখ্যাৰ সম্ভাৱিতা ওলাব লাগে। ধৰো আমি এটা লুডু গুটি এবাৰ মাৰি পঠিয়ালো, ঠিক আছে। 4তকৈ ডাঙৰ এটা সংখ্যা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। 4 বা তাতকৈ সৰু
সংখ্যা পোৱাটা সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। এটা বাকচত 5টা ৰঙা মাৰ্বল, 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বল আছে। বাকচটোৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল। মাৰ্বলটোৰ ৰঙা হোৱা আৰু বগা হোৱা আৰু সেউজীয়া নোহোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব লাগে। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ' যদি ভাল লাগিল, ভিডিঅ'ত লাইক কৰিবা আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দি দিবা। অ'কে, তো বাকী এইখিনিয়ে আৰু। তো আজিলৈ বাই বাই।